নমস্কাৰ চাই চ্যাটাৰ্ছ এণ্ড চেপ্টাৰ্ছৰ এক নতুন এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আনুষ্ঠানিক কৰ্মজীৱনৰ অৱসানেই সমাজ কৰ্মৰ সমাজ সেৱাৰ অৱসান নহয়। কিছুমান ব্যক্তিয়ে নিজৰ উৎসাহ উদ্দীপনা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে আনুষ্ঠানিক অৱসানৰ পিছতো সমাজ সেৱাৰ কাম অবিৰতভাৱে চলাই যাব পাৰে। তেনে এক আদৰ্শৰে মহিয়ান এজন ব্যক্তি আজি আমাৰ মাজত আছে অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী ভৰতভূষণ দেৱচৌধুৰী ডাঙৰীয়া। ছাৰ, আপোনাক আজিৰ এই পডকাষ্টৰ এপিছডলৈ স্বাগতম জনাইছোঁ। আপুনি অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আছিল। তাৰ লগতে আপুনি ছেকেণ্ডেৰী এডুকেশ্যনৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ সচিব আছিল। ইয়াৰ লগতে আপুনি আভ্যন্তৰীণ জল পৰিবহণৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে আৰু অতিকৈ গুৰুত্বপূৰ্ণভাৱে ছাৰে APSCৰ প্ৰিন্সিপাল কণ্ট্ৰলাৰ আছিল পৰীক্ষাৰ। এই আটাইকেইটা পদবীৰে মহিয়ান এক দীৰ্ঘদিনীয়া কৰ্মজীৱনৰ অন্তত বৰ্তমান আপুনি এক নতুন দায়িত্ব গ্ৰহণ কৰিছে। ছাৰ, আজি কথোপকথনৰ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ আপোনাৰ আৰম্ভণি জীৱনৰ শিক্ষা আৰু কৰ্মৰ কাহিনীৰে। ছাৰ, আমি আপোনাক আহ্বান জনাইছোঁ আমাক সেই দিনকেইটালৈ উভতাই লৈ গ'লক। কি ধৰণে আপুনি সমাজ সেৱাৰ এক আৰ্হি স্বৰূপে চিভিল ছাৰ্ভিচ বা অসামৰিক সেৱাক জীৱনৰ এক লক্ষ্য হিচাপে গ্ৰহণ কৰিছিলে, আপোনাৰ সেই সিদ্ধান্তৰ আঁৰত কেনেধৰণৰ অনুপ্ৰেৰণা আছিল, কিহে আপোনাক তেনেধৰণৰ এটি জীৱনৰ বাট গ্ৰহণ কৰিবলৈ আপোনাক অনুপ্ৰেৰণা যোগাইছিল, সেই কাহিনীটো আমাৰ সকলোৰে আগত ছাৰ আপুনি উপস্থাপন কৰক। মোৰ ঘৰ বজালী জিলাৰ পাটাচাৰকুছিত আৰু মোৰ দেউতা এগৰাকী স্কুল শিক্ষক আছিল আৰু নৰ্মেল স্বাভাৱিক মোৰ শৈশৱ আছিলে। তাত মই সেইখন স্কুলত ক্লাছ 7লৈ পঢ়া শুনা কৰিছোঁ। কিন্তু তাৰ পিছতেই এটা মই সুযোগ লাভ কৰিলোঁ ভাৰত চৰকাৰৰ। সেই সময়ত ভাৰত চৰকাৰৰ এটা বৃত্তি আছিল, মেৰিট স্কলাৰশ্বিপ ইন এপ্ৰুভড ৰেচিডেঞ্চিয়েল স্কুল। কিছুমান স্কুলত ভাৰত চৰকাৰে তেনেকৈ ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰি সেই পৰীক্ষাৰ জৰিয়তে হয় নিৰ্বাচনটো প্ৰক্ৰিয়াটো গোটেই, যেনেকৈ APSC UPSCত হয়, প্ৰিলিমিনাৰী এক্সাম থাকে, মেইনছ এক্সাম থাকে, তাৰপিছত ভাইভা হয়, তাৰপিছত ছিলেক্ট কৰে। সেই পৰীক্ষাটো মই দি তেতিয়া তাত ছিলেক্ট হ'লোঁ আৰু ভাৰত চৰকাৰে মোক এখন স্কুলত পঢ়াৰ কাৰণে সুযোগ দিলে। আৰু সেই বৃত্তিটো আছিল হায়াৰ ছেকেণ্ডাৰী ষ্টেজলৈ সমস্ত তাৰ যিখিনি খৰচ, গোটেই সাজ পোছাকৰ পৰা আদি কৰি বহি কিতাপ, ঘৰলৈ অহা যোৱা, স্কুল ফিজ, হোষ্টেলত খোৱা বোৱা, আটাইখিনি খৰচ ভাৰত চৰকাৰে বহন কৰিছিল। আৰু সেই এপ্ৰুভড ৰেচিডেঞ্চিয়েল স্কুলৰ এখন স্কুল আছিল তেতিয়া ডিগবৈ বিবেকানন্দ বিদ্যালয়। আৰু সেই সূত্ৰে মই ক্লাছ 7ত ডিগবৈ বিবেকানন্দ বিদ্যালয়ত পঢ়িবলৈ সুযোগ পালোঁ। তেতিয়া বিবেকানন্দ বিদ্যালয় অসমৰ এখন বিখ্যাত স্কুল আছিল আৰু প্ৰায় ভাল ৰিজাল্ট মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ডবোৰ সেইখন স্কুলতে কৰিছিল। তো 7ৰ পৰা মেট্ৰিকলৈ মই বিবেকানন্দ বিদ্যালয়ত পঢ়িলোঁ। ঠিক সেই সময়ত মই কোনো ধৰণৰ প্ৰশাসনীয় সেৱা তেনেকুৱা মই শুনাও নাছিলোঁ। আৰু মই দেখিছোঁ যে সাধাৰণভাৱে পৰিৱেশৰ পৰা, শৈক্ষিক পৰিৱেশৰ পৰা যি ধৰণে মই কথাবোৰ আহৰণ কৰিছিলোঁ, তাৰেই হয়তো অজানিতে মোৰ মনত ক'ৰবাত তেনেকুৱা এটা ধাৰণা গঢ় লৈ উঠিছিল, যাৰ প্ৰমাণ বা তাৰ যিখিনি অস্তিত্ব মই বহুত পিছতহে গম পাইছিলোঁ। যি কি নহওক, বিবেকানন্দ বিদ্যালয়ত মই মেট্ৰিকলৈ পঢ়িলোঁ। তাৰপিছতে মই ভাৰত চৰকাৰলৈ এখন পত্ৰ লিখিলোঁ আৰু তাত ক'লোঁ যে মই এতিয়া মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডাৰী পৰ্যায়টো অসমৰ বাহিৰৰ স্কুল এখনত পঢ়িব খোজোঁ। মোৰ এইকাৰণে পঢ়িবৰ মন গ'ল যে মই অসমৰ অভিজ্ঞতা হ'ল, মই বাহিৰৰ স্কুল এখনত পঢ়িলে হয়তো মই এটা বেলেগ মাত্ৰা লাভ কৰিম। আৰু সেই সূত্ৰে ভাৰত চৰকাৰে মোক পাঞ্জাৱৰ পাটিয়ালাত মহাৰাজা যাদৱেন্দ্ৰ পাব্লিক স্কুল, সেইখনো এখন এপ্ৰুভড ৰেচিডেঞ্চিয়েল স্কুল, তো তাতে মোক হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ সুযোগটো দিলে। তো মই ট্ৰাংক বেডিং সহ এদিন এৰোপ্লেনত
জীৱনত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা যাত্ৰা কৰিলোঁ প্ৰথম কলিকতা কোনোদিন মই এৰোপ্লেনত উঠি পোৱা নাই প্ৰথম কলিকতাত গৈ এখন এৰোপ্লেনত ৰ'লোঁ তাৰপিছত আকৌ আবেলি দিল্লীলৈ গ'লোঁ দিল্লীত মই এৰাতি থাকিলোঁ পিছদিনা আকৌ চণ্ডীগড়লৈ গ'লোঁ চণ্ডীগড়ৰ পৰা আকৌ ৰাতিপুৱা বাছেৰে মই পাটিয়ালালৈ ৰাওনা হ'লোঁ মহাৰাজা যাদৱন্য যিখন স্কুল আছে সেইখন আচলতে পাঞ্জাৱৰ মহাৰাজাৰ যিটো ৰাজহাউলিত তাতেই স্কুলটো আছে এই ৰাজহাউলিটোৱে এটা স্কুল হিচাপে গঢ়ি তুলিছে তেওঁলোকে আৰু এইটো ইণ্ডিয়ান স্কুল চাৰ্টিফিকেটৰ অধীনত তাত পঢ়া শুনাবোৰ কৰায় মই আজি ক'বলৈ সুযোগ পাইছোঁ যে তেতিয়া ভাৰতৰ মানে ক্ৰিকেট দলৰ পিছত নৱজোৎ সিং সিদ্ধু মোৰ মানে ক্লাছমেট আছিলে তো গতিকে সেই ধৰণে মই তাত হায়াৰ ছেকেণ্ডাৰী পঢ়িলোঁ যি কি নহওক মই পটাচাৰকুছিৰ পৰা যেতিয়া যাওঁ অসমীয়া মিডিয়ামত লাহে লাহে ইংৰাজী মাধ্যমলৈ মই মানে পৰিৱৰ্তন হ'ল বিবেকানন্দত অসমৰ এখন ইংৰাজী মাধ্যম আৰু অসমৰ বাহিৰৰ এখন ইংৰাজী মাধ্যমৰ পাৰ্থক্য আছে মোৰ সেইটোৱে বহুত ইম্পেক্ট আনিলে মোৰ একাডেমিক ৰিজাল্টত হায়াৰ ছেকেণ্ডাৰীত খুব এটা মই ভাল ৰিজাল্ট দেখুৱাব নোৱাৰিলোঁ মেট্ৰিকত যেনেকৈ খুব ভাল ৰিজাল্ট আছিলে আৰু হায়াৰ ছেকেণ্ডাৰীত যিটো মই ৰিজাল্ট হ'ল তাৰ ভিত্তিতে মই দিল্লী ইউনিভাৰ্চিটিলৈ আহিলোঁ মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ দিল্লী ইউনিভাৰ্চিটিটো মই যিখিনি পাৰ্চেণ্টেজ আছিলে বিভিন্ন কলেজত মই ঘূৰিলোঁ তেতিয়া মই কোনো কলেজতে ছিট নাপাওঁ সেই পাৰ্চেণ্টেজেৰে ঘূৰি আছোঁ মই এমাহ ডেৰমাহ ঘূৰি আছোঁ এদিন এখন কলেজত গৈ খবৰ লওঁতে মোক ক'লে যে এইমাত্ৰ এটা ছিট খালী হৈছে আপুনি যদি ল'ব খোজে ল'ব পাৰে মই কৈছোঁ কি ছাবজেক্ট ইকনমিক্স বুলি ক'লে তো মই লগে লগে লৈ পেলালোঁ ইকনমিক্স খাই নে পিন্ধে মই তেতিয়ালৈ গম নাপাওঁ আৰু সেই সময়ত কোনো ধৰণৰ যোগাযোগৰ ব্যৱস্থাও নাছিল মই যে কিবা ঘৰত ফোন কৰি সুধিম বা তেনেকুৱা সেই সময়ত তেনেকুৱা সুযোগেই নাছিলে গতিকে মই নিজেই ভাবি যে মই ছিট এটা পাইছোঁ যেতিয়া ইকনমিক্সত দিল্লী ইউনিভাৰ্চিটিত মই লগে লগে সেই ছিটটো লৈ ল'লোঁ আৰু তাৰপিছত মোৰ গ্ৰেজুৱেশ্যনৰ যাত্ৰা আৰম্ভ হ'ল দিল্লী ইউনিভাৰ্চিটিৰ পৰিৱেশটো আছোঁ দিল্লী ইউনিভাৰ্চিটিটো এটা খুব সচেতনভাৱে যে তাত প্ৰশাসনীয় পৰীক্ষাৰ কাৰণে ট্ৰেইনিং দিয়ে তেনেকুৱা নহয় কিন্তু তাত পৰিৱেশটোৱে এনেকুৱা তাত মানে স্বতঃস্ফূৰ্তভাৱে যেন তেনেকুৱা কথা বতৰাবোৰ বা ভাৱৰ আদান প্ৰদানবোৰ তেনেকুৱা পৰ্যায়লৈ লৈ যায় তাৰ দিল্লী ইউনিভাৰ্চিটিৰ বাছখনতে যদি আপুনি যায় তেনেকুৱা কথাই শুনিব কি হৈ আছে যিটো হয়তো অসমত মানে কল্পনা কৰিব নোৱাৰি বা ইউনিভাৰ্চিটিৰ কেণ্টিন এখনত যেতিয়া বহি আছোঁ তাতো সেইবোৰ কথাই আলোচনা হৈছে মই তেতিয়ালৈ মই কেতিয়াও ভাবা নাই যে মই এজন মানে চিভিল ছাৰ্ভিচত যাম কিন্তু সেই কথা বতৰাবোৰে বা তাত ভাৱৰ যি আদান প্ৰদান প্ৰক্ৰিয়া মনে মনে হয়তো মোৰ মনত ক'ৰবাত সেইবোৰ চিন্তাই স্থান লৈছিলে মোৰ প্ৰশাসনিক বিষয়া হোৱাটো সম্পূৰ্ণ মানে পৰিস্থিতি সাপেক্ষে কেতিয়াও আজিকালি ল'ৰা ছোৱালীয়ে যেনেকৈ মানে সৰুৰ পৰা আৰম্ভ কৰে আৰু কৰিবও লাগিব আমাৰ দিনত বেলেগ আছিল মোৰতো তেতিয়া কেনেকুৱা এই দিনৰ তেতিয়া আমি যেতিয়া দিল্লী ইউনিভাৰ্চিটিত কেনেকুৱা হয় দিল্লী ইউনিভাৰ্চিটিত মই যেতিয়া গ'লোঁ তাত দেখিলোঁ সাধাৰণতে বিহাৰ ইউ পি আৰু নৰ্থ ইষ্টৰো অসমত বাহিৰে বাকী কেইখনৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে তেওঁলোকে প্লেন কৰিয়ে তাৰমানে চিভিল ছাৰ্ভিচ হ'বলৈ তাত মানে পঢ়া শুনাও কৰে আৰু প্ৰশিক্ষণো লয় তেতিয়া জাষ্ট ৰাও আই এছ ষ্টাডি চাৰ্কেল আছিল আৰু বাজিৰাম এতিয়াও আছে তেওঁলোকৰ এইটো ফেমিলি হেৰিৰ নিচিনা আছে গতিকে এই দুটা কোচিং ইনষ্টিটিউট আছিল আৰু তাতে সেই ছাত্ৰ ছাত্ৰীসকলে তাতে মানে প্ৰশিক্ষণ লৈছিল আৰু তেওঁলোকে গ্ৰুপ ফৰ্ম কৰিছিল ডিছকাশ্যন কৰিছিল তো সেই ধৰণৰ মেগাজিনবোৰ আছিলে তেতিয়া জাৰ্নেলবোৰ আছিলে নিউজ পেপাৰবোৰত তেওঁলোকৰ ইণ্টাৰেষ্ট বেলেগ আছিল মই কোনোদিন ভবা নাই চিভিল ছাৰ্ভিচৰ কথা তেতিয়ালৈ ভাবিছোঁ যে মই একাডেমিক্সত যাম মই হেৰি কৰি ইকনমিক্সত লাহে লাহে মোৰ ইণ্টাৰেষ্টবোৰ বাঢ়িব ধৰিলে তাৰপিছত মই দিল্লী স্কুল অফ ইকনমিক্সলৈ আহিলোঁ গতিকে দিল্লী স্কুল অফ ইকনমিক্সত আমি থাকোঁতে আৰু এনেকুৱা এটা কথা আছিল যে দিল্লী স্কুল অফ ইকনমিক্সত যদি কোনোবা ইকনমিক্স পঢ়ে সি আই এছ হ'ব নালাগে হাতত তেওঁ ইকনমিক্স পঢ়িব লাগে একাডেমিক্সত যাব লাগে তেওঁলোক মানুহ দিল্লী ইউনিভাৰ্চিটিৰ যিবোৰ ফেকাল্টি আছিল সাধাৰণতে এনকাৰেজ কৰা নাছিল তেওঁলোকে সদায় একাডেমিক্সত যোৱাটো বিচাৰিছিলে কিন্তু আজিৰ পৰিস্থিতিটো মই ইউ পি এছ চিটো চিলেক্ট নহ'লোঁ যদিও মই প্ৰিলিমিনাৰী দিছোঁ বা মেইনছ দিছোঁ কাৰণ তাত এটা মেজৰ ড্ৰবেক আছিল যে মোৰ খুব ষ্টেমাৰিং আছিলে মই শুনাইছিলোঁ কথা
কওঁতে মানুহে নাম সুধিলেও মোৰ নামটো ক'ব নোৱাৰোঁ ভালকৈ তাৰ ফলত মোৰ হয়তো ইনফিৰিয়ৰিটি কমপ্লেক্স এটা আহিছিলে যে মই কথা কেনেকৈ ক'ম তো তাৰ ফলত হয়তো মোৰ সেই ধৰণৰ প্ৰিপাৰেশ্যন প্ৰচেছটোৰ প্ৰতিও মোৰ এটা মানে ইণ্টাৰেষ্ট নোহোৱা হৈ গৈছিলে কিন্তু যেতিয়া গ্ৰেজুৱেশ্যনৰ পিছত মই দেখিলোঁ যে লাহে লাহে তো চাকৰিৰ কথা মোৰ দেউতাও ইতিমধ্যে ৰিটায়াৰ হৈছে আমি সাংঘাতিক এটা ধনী পৰিয়ালৰ পৰা অহা নাই এটা মিডল ক্লাছ ফেমিলি আছে গতিকে ময়ো দেখা পালোঁ মোৰ ভৱিষ্যতটো যে এতিয়া মই ক'ৰবাত সংস্থাপিত হ'ব লাগিব সেইধৰণে মই কম্পিটিটিভ এক্সামবোৰ দিয়া আৰম্ভ কৰিলোঁ বিভিন্ন ধৰণৰ এক্সামবোৰ মই দিলোঁ আৰু সেইধৰণে পঢ়া শুনাও আৰম্ভ কৰিলোঁ তো অকল UPSC নহয় UPSC বাহিৰেও যিবোৰ বেংকৰে হওক ইঞ্চুৰেঞ্চৰ হওক ৰিজাৰ্ভ বেংক এক্সপৰ্ট ইম্পৰ্ট বেংক এইবোৰত লাহে লাহে দুই এটাত হয়তো মই সাফল্য পাৰোঁ তো তাৰপিছত UPSC দিলোঁ UPSCত যেতিয়া নাপালোঁ মই তেতিয়া ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ এটা চাকৰিত সোমাই গ'লোঁ সেইটো এক্সাম হৈছিলে এক্সামত ছিলেক্ট হৈ মই তাত সোমাই গ'লোঁ সোমাই গৈ তেতিয়া APSCৰ এডভাৰটাইজমেণ্ট ওলাল আৰু তেতিয়া মই APSCত এপিয়াৰ হ'লোঁ মই এইকাৰণে মানে প্ৰায়বোৰ এতিয়াও ইউনিভাৰ্চিটিত যেতিয়া মই ক্লাছ কৰোঁ যে মই কিজানি আটাইতকৈ ভালকৈ ক'ব পৰা মানুহ যিয়ে মানে চিভিল ছাৰ্ভিচত কেনেকৈ যাব লাগে এইকাৰণেই কাৰণ মই UPSCত যাব নোৱাৰিলোঁ আচলতে বিফল ব্যক্তিয়েহে ক'ব পাৰে কিয় তেওঁ বিফল হ'ল সফল ব্যক্তিয়ে আচলতে ক'ব নোৱাৰে তেওঁ কিয় সফল হ'ল কিন্তু বিফল ব্যক্তিয়ে ক'ব পাৰে যে আচলতে সফলতা পাবলৈ কি কৰিব লাগে চ' মই যিখিনি নকৰিছিলোঁ তাৰ কথা মইহে ভালকৈ ক'ব পাৰোঁ বুলি মই এতিয়া ছাত্ৰ ছাত্ৰীসকলক কওঁ ছাৰ এই গোটেই যিটো এটা যুঁজা যিটো এটা মানে প্ৰস্তুতিকৰণৰ যিটো এটা প্ৰক্ৰিয়া প্ৰশাসনিক বিষয়া প্ৰশাসনিক সেৱাসমূহৰ পৰীক্ষাসমূহৰ যিটো এটা প্ৰিপেৰেশ্যন সেইটো এটা মানে কষ্টসাধ্য প্ৰক্ৰিয়া খুবেই ইয়াৰ লগত শাৰীৰিক মানসিক দুইটা প্ৰক্ৰিয়া জড়িত হৈ আছে আপুনি তেতিয়াৰ সময়ৰ লগত তুলনা কৰিলে বৰ্তমান সময়ৰ যিবোৰ পৰিৱৰ্তন হৈছে দেন এণ্ড নাও এই ক্ষেত্ৰত আমি যদি চেলেঞ্জেছ এণ্ড অপৰচুনিটিজৰ দৃষ্টিভংগীৰে চাওঁ প্ৰত্যাহ্বান আৰু বৰ্তমান সময়ৰ সা সুবিধাৰ দৃষ্টিভংগীৰে চাওঁ আপুনি কেনেধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছে মানে ছিগনিফিকেণ্ট পৰিৱৰ্তন হৈছে তেতিয়াৰ দিনৰ চিভিল ছাৰ্ভিচ এক্সাম আৰু এতিয়াৰ দিনৰ চিভিল ছাৰ্ভিচ এক্সাম মেবি APSCয়ে হওক বা UPSCয়ে হওক দুইটাত মানে সাংঘাতিক ধৰণে চেঞ্জবোৰ আহিছে আৰু আহিবলৈ বাধ্য সময়ৰ লগত কাৰণ চিভিল ছাৰ্ভিচ অফিচাৰ এটাৰো দায়িত্ব ৰেছপনচিবিলিটি ৰোলবোৰ চেঞ্জ হৈ গৈছে একৰ্ডিংলি UPSC আৰু APSCও তাৰ লগত এডপ্ট হৈছে আগতে আপোনাৰ প্ৰায়বোৰ যিবোৰ ফেমিলিত তেওঁলোকৰ ৰিলেটিভ বা মাক দেউতাক যদি চিভিল ছাৰ্ভিচ আছিল সেইবোৰ ফেমিলিৰ ল'ৰা ছোৱালীয়ে চিভিল ছাৰ্ভিচত আহিছিল বা যিয়ে আগতে শুনিছে আপুনি প্ৰায় হিষ্ট্ৰীবোৰ যদি চাই যে তেওঁলোকৰ দেউতাক বা খুৰাক আছিলে গতিকে পুতেকো হৈছে এতিয়া কিন্তু আমি তেনেকুৱা নাপাওঁ গাঁৱে ভূঞে ল'ৰা ছোৱালী চিভিল ছাৰ্ভিচলৈ আহিছে আগতে আপোনাৰ যিবোৰ প্ৰশ্ন আছিলে বা ছাত্ৰ ছাত্ৰী যিবোৰ এপিয়াৰ হৈছিলে তাৰ সংখ্যাও কম আছিল আৰু প্ৰশ্নবোৰ এটা ডাইৰেক্ট প্ৰশ্ন একাডেমিক প্ৰশ্নৰ নিচিনাই আছিলে মই উদাহৰণস্বৰূপে আপোনাক কওঁ যে আগতে আহিছিলে হোৱাট আৰ দ্য চেলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ঠিক আছে আগতে তেনেকুৱাকৈ প্ৰশ্নবোৰ প্ৰিপেয়াৰ কৰি যায় আৰু যিয়ে ভালকৈ লিখিব পাৰে চিলেক্ট আজিকালি কেতিয়াও নাহে তেনেকুৱা প্ৰশ্ন আজিকালি আহিব ক্ৰিটিকেল প্ৰশ্নবোৰ আহিব তাত আহিব যে সংবিধানৰ যিবোৰ ধাৰা আপুনি এমেণ্ডমেণ্ট কৰিব লাগে বুলি ভাবে সেইবোৰ ধাৰা কি আৰু আপুনি কিয় সেইবোৰ সংশোধন কৰিবলৈ বিচাৰে তো আপোনাৰ এটা নিজস্ব মতামত তাত বিচাৰে UPSCত আপুনি কাৰণ সমাজৰ সমস্যাবোৰো এতিয়া মাল্টি ডাইমেনশ্যনেল হৈ আহিছে গতিকে চিভিল ছাৰ্ভিচ অফিচাৰ এজনে সেইবোৰ কেনেকৈ সমাধান কৰিব তাৰ যদি নলেজ নাথাকে জাষ্ট পৰীক্ষাটো দি পাছ কৰিলে তেতিয়া এজন ভাল বিষয়া হ'ব নোৱাৰে আপুনি মোক সুধিছিলে যে আগৰ প্ৰস্তুতি আৰু এতিয়াৰ প্ৰস্তুতিৰ মাজত কিমান মানে আছিলে আগৰ প্ৰস্তুতিত আপুনি মই কৈছোঁ যে ৰাও আৰু বাজিৰামত বাহিৰে গোটেই ইণ্ডিয়াতে কোনো ধৰণৰ ইনষ্টিটিউট নাছিলে য'ত আপুনি এতিয়া ঘাটে ঘাটে আপুনি মানে আনকি অসমতো চাৰিওফালে আপোনাৰ কোচিং ইনষ্টিটিউটৰ কাৰণ এইখন এখন ডাঙৰ মাৰ্কেট ইটছ এ ড্ৰিম মাৰ্কেট তাত খুব
আপোনাৰ 1% কেণ্ডিডেটো আল্টিমেটলি চিলেক্ট নহয় লাখ লাখ কেণ্ডিডেটৰ ভিতৰত আপোনাৰ হয়তো 15 লাখ কেণ্ডিডেটে প্ৰিলিমিনাৰী দিছে জাষ্ট 110 জনে IAS পাইছে গতিকে আপুনি পাৰ্চেণ্টেজ হিচাপে যদি চাই তাত মানে একদম মানে ইনচিগনিফিকেণ্ট এইটো গতিকে প্ৰস্তুতিটো সাংঘাতিক ধৰণে মানে তাত ক্লোজ হৈছে কম্পিটিশ্যনটো সাংঘাতিক কম্পিটিশ্যন হৈছে আৰু কম্পিটিশ্যনটো এনেকুৱা তাৰমানে আপুনি কিমান দিন ছাষ্টেইন কৰি থাকিব পাৰে আপুনি এবাৰত নহ'ল দুবাৰত নহ'ল তিনিবাৰত নহ'ল চাৰিবাৰত নহ'ল জেনেৰেলৰ কাৰণে আপুনি 6 বাৰ দিব পাৰে UPSC মানে এতিয়া 6 বাৰ যাতে দিব পাৰে তাৰ কাৰণে মানুহে প্ৰস্তুতি কৰে এতিয়া কেণ্ডিডেট এজনে যে মই 6টা চান্স কেনেকৈ দিম সি ভাবি কোনেও নাভাবে যে মই প্ৰথম চান্সতে চিলেক্ট হ'ম সি 6টা চান্স যাতে 6টা চান্স মানে আপুনি ৰাফলি ধৰক প্ৰায় 7 বছৰ 6 বছৰ প্লাছ এবছৰ আপুনি ধৰক 7 বছৰ এটা ডেডিকেটেড মেনাৰত আপুনি এটা প্ৰক্ৰিয়াত মানে ইনভলভ হৈ থাকিব লাগিব ইট ইজ মানে সাংঘাতিক ষ্ট্ৰেছফুল আৰু তাত মানে ছাপৰ্টিং এনভাইৰনমেণ্ট এটা যদি নহয় তাত মানে ডিপ্ৰেশ্যনৰ সাংঘাতিক স্কোপ থাকে তাত ফেমিলি ছ'চাইটি গোটেইখানে আৰু নিজৰ মেণ্টেল ৰেজিলিয়েঞ্চ এইবোৰৰ খুবেই দৰকাৰ আহি পৰে কাৰণ তো প্ৰথমবাৰ সাধাৰণতে দেখা যায় আপুনি যদি ডাটাবোৰ চাই সাধাৰণতে থাৰ্ড এটেম্পটত যিবোৰ ল'ৰা ছোৱালী মেক্সিমাম চিলেক্ট হয় কিয় মানে ফাৰ্ষ্ট এটেম্পটত এক্সামটোৰ জাষ্ট আইডিয়া এটা পায় প্ৰিলিমিনাৰী কেনেকৈ দিব লাগিব ছেকেণ্ড এটেম্পটত সি মেইনছত কেনেকৈ লিখিব লাগে সেই আইডিয়া এটা পায় চিলেক্ট নহয় কিন্তু সেইবাৰ থাৰ্ড এটেম্পটতহে সি তাৰমানে মানে ছাকচেছ প্ৰবেবিলিটিটো হাইয়েষ্ট গতিকে মেক্সিমাম ষ্টুডেণ্ট আপুনি পাব মানে থাৰ্ড এটেম্পটত চিলেক্ট হৈছে আপুনি ৰিচেণ্ট ইয়াৰ্ছত যদি চাই আপুনি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিবোৰো হৈছে কিন্তু এনেকুৱা নহয় যে কোনোবাই এবাৰ দিও পোৱা নাই তেনেকুৱা বাটছ ভেৰি ৰেয়াৰ এবাৰ দিয়াবোৰ মই দেখিছোঁ তেওঁলোকে সাধাৰণতে স্কুলৰ পৰাই তেওঁলোকৰ ফেমিলিতে সেইটো গ্ৰুমিং কৰি আছে স্কুলৰ পৰাই আৰম্ভ কৰিছে দে হেভ ষ্টাৰ্টেড আৰ্লি সেই আৰু মেটেৰিয়েলৰ ক্ষেত্ৰত ষ্টাডি মেটেৰিয়েল কোচিং যেতিয়া ডিজিটেল আহি গ'ল প্লেটফৰ্মবোৰ আহি গ'ল অনলাইন কোচিংবোৰ আহি গ'ল এতিয়া আপুনি যিকোনো ঠাইতে মানে আপুনি আগত গৈ দিল্লীত গৈ ভাড়া কৰি তাত মানে ক্লাছ কৰিব লাগে PG এটাত নিজে ৰান্ধি বাঢ়ি এতিয়া তেনেকুৱা কথা নাই আপুনি যিকোনো ঠাইতে আপুনি মানে থাকি পেলাই আপুনি প্ৰিপাৰেশ্যন কৰিব পাৰে আৰু ইট হেজ বিন ৰিফ্লেক্টেড ইন দ্য ৰিজাল্টছ আপুনি য'ৰে ত'ৰে ল'ৰা ছোৱালী আজিকালি চিলেক্ট হৈ গৈছে মানে তাৰ গোটেই প্ৰক্ৰিয়াটোৱে বিকেন্দ্ৰীকৰণ ডিচেন্ট্ৰেলাইজেশ্যন হৈছে খুব ভাল কথা এইটো আৰু দ্বিতীয় কথা এই গোটেই যিটো প্ৰক্ৰিয়া যিটো প্ৰস্তুতিৰ প্ৰক্ৰিয়াটোতেই সেই প্ৰাৰ্থীজনৰ যিটো এটা মানসিক এটা প্ৰস্তুতি মানসিকভাৱে সশক্তিকৰণৰ প্ৰক্ৰিয়াটো মই ভাবোঁ ইয়াৰ লগে লগে কাৰণ যিহেতু আপুনি কৈছে যে এবাৰ দুবাৰ নহয় তিনিবাৰলৈকে দিয়াৰ যিটো এটা ধৈৰ্য সেই ধৈৰ্যটো এই প্ৰচেষ্টাৰ মাজেৰেই চাগৈ মানে জেনেৰেট হয় বা ষ্ট্ৰেংথেন হয় তো সেইটোৱে মই ভাবোঁ এটা মানে ডাঙৰ কথা ডাঙৰ খুব প্লাছ পইণ্ট আৰু এইটো চাওক আপুনি মানে বহুতে কয় সেই 6 বছৰ প্ৰিপেৰেশ্যনৰ যিকেইটা ষ্টেজ পাৰ হয় নে নাই সশক্তিকৰণে আপুনি সেই ৱৰ্ডটো ইউজ কৰিছে সেইটোৱে তেওঁ চিভিল ছাৰ্ভিচ নহ'লেও মানুহজনৰ ব্যক্তিত্বটো গঢ়ি উঠে সি চিভিল ছাৰ্ভিচত চিলেক্ট নহ'ব পাৰে কাৰণ তাত লাখ লাখ ফেক্টৰো আছে কিন্তু তাত 6 বছৰ এটা কাম যেতিয়া নিষ্ঠাৰে প্ৰিপেৰেশ্যন এটা কৰি থাকে সেই ব্যক্তিজনে চিভিল ছাৰ্ভিচ নহৈ পেলাই বেলেগ এটা কামতো যদি যায় তেওঁক কোনেও ৰখাব নোৱাৰে সেই জীৱনৰ কাৰণে এটা মানে গোটেই জীৱনৰ কাৰণে এটা প্ৰক্ৰিয়াগতভাৱে নিজৰ জীৱনশৈলী নিৰ্ধাৰণ কৰাৰ এটা উদ্যম এটা পায় বা এটা মডেল বা আদৰ্শ এটা পায় যিকোনো প্ৰত্যাহ্বানে তেওঁ মানে সুস্থিৰ চিন্তাৰে আগবাঢ়িব পাৰে দ্যাট ইজ দ্য প্লাছ পইণ্ট অফ দ্য প্ৰিপেৰেশ্যন প্ৰচেছ নাই এইটো জনাটো প্ৰয়োজন কাৰণ আপুনি যিহেতু ক'লে যে এনে ক্ষেত্ৰত বহুতো ডিপ্ৰেশ্যন হয় বা মানসিক ভাৰসাম্য হেৰুৱাই পেলাই তেনেস্থলত এনেকুৱা ধৰণৰ যে প্ৰস্তুতিকৰণৰ প্ৰক্ৰিয়াটোও যে প্ৰক্ৰিয়াটোৰো যে এটা শৈক্ষিক দিশ থাকিব পাৰে এটা মানে এটা জীৱনৰ লাইফ লেচন বুলি আমি যিটো কওঁ তেনেকুৱা ধৰণৰ দিশ এটা যদি আমি আৰম্ভণিতেই যদি সেই কথাটো গ্ৰহণ কৰি লওঁ সেই প্ৰক্ৰিয়াটোৱেই কেতিয়াবা আমাৰ কাৰণে যথেষ্ট মানে লাভদায়ক হ'ব পাৰে ছাৰ আমি এতিয়া আগবাঢ়িব বিচাৰিছোঁ আপোনাৰ সক্ৰিয় কৰ্মজীৱনলৈ আপুনি সুদীৰ্ঘ 3 দশক ধৰি অসমৰ লোকসেৱা আয়োগ বা যিটো প্ৰশাসনিক ব্যৱস্থাৰ লগত জড়িত হৈ আছে সেই মানে গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত যি মিছন আৰু এটা ভিজন লৈ আপুনি কৰ্মস্থলীত আগবাঢ়িছিলে
সেই বিষয়ে আমাক জানিবলৈ দিয়কচোন। আপুনি কি ধৰণে আপুনি গোটেই কৰ্ম জীৱনটো আগবঢ়াই নিছিলে, আপোনাৰ মিছন, ভিজন, দৰ্শন হিচাপে আপুনি কেনেধৰণৰ কথাসমূহক সদায় সন্মুখত ৰাখি আগবাঢ়িছিলে? হয়, মোক যেতিয়া অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰূপে মনোনীত কৰিলে, এইটো এটা ব্যতিক্ৰমী ঘটনা, কাৰণ মই তেতিয়ালৈ ৰিটায়াৰ্ড হোৱা নাই। মই চাকৰিত আছোঁৱে। সাধাৰণতে ৰিটায়াৰ্ড হোৱাৰ পিছতহে লোকসেৱা আয়োগৰ অধ্যক্ষ এপইণ্টমেণ্ট দিয়ে। I was the first person to be appointed prior to my retirement, directly as the chairman. নৰ্মেলি ৰিটায়াৰমেণ্টৰ আগত যদি কোনোবা দিয়ে, তেওঁক মেম্বাৰ হিচাপে দিয়ে, চেয়াৰমেন হিচাপে কেতিয়াও নিদিয়ে। এই গোটেই প্ৰক্ৰিয়াটোৰ আঁৰত হয়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছিলে। তেখেতে হয়তো অনুভৱ কৰিলে যে লোকসেৱা আয়োগক আমি মজবুত কৰিব লাগিব, শক্তিশালী কৰিব লাগিব, নহ'লে আমি ৰাজনৈতিক নেতাবোৰে বা ৰাজনৈতিক চৰকাৰে যিয়েই কওঁ তাৰ কামখিনি কৰিব লাগিব, প্ৰশাসনিক বিষয়াসকলে ইমপ্লিমেণ্ট তেওঁলোকে কৰিব লাগিব। গতিকে সেইটো যদি এটা মজবুত ফ'ৰ্চ নহয়, সুস্থিৰ চিন্তাৰে যদি আগবঢ়াই নিনিয়ে, গতিকে তেতিয়াহ'লে যিমানেই চৰকাৰে আগবাঢ়ক সেয়া সফল নহ'ব। আৰু সেই অনুসৰিয়ে তেখেতে হয়তো মোক দিলে, আৰু দিয়াৰ সময়ত তাৰ আগতে মোক ক'লে যে আপোনাক কিন্তু গোটেইটো পৰিৱৰ্তন আনিব লাগিব, আৰু আপোনাৰ লগত মই আছোঁ, আপুনি যি ধৰণে আগবাঢ়ে ফুল ছাপোৰ্ট পাব আপুনি, আৰু কোনো ধৰণৰ তাত প্ৰভাৱ নাথাকিব। সাংঘাতিক কথা এটা তেখেতে মোক মানে সেই সাহসেৰে মই আগবাঢ়িলোঁ গোটেই প্ৰক্ৰিয়াটোত। আৰু মই 2-3টা লক্ষ্য তাত থিৰ কৰিলোঁ যে লোকসেৱা আয়োগৰ ইমান দিনৰ যিটো পৰ্যায় আছিলে, ছাত্ৰ ছাত্ৰীসকলে তাত বিশ্বাস আস্থা হেৰুৱাই পেলাইছিলে। যিখিনি আচলতে ব্ৰিলিয়াণ্ট ল'ৰা ছোৱালী তেওঁলোকে আঁতৰি গৈছিলে APSCৰ পৰা, বা গাঁৱে ভূঞে ল'ৰাবোৰে ভাবিছিলে এই পৰীক্ষা দি একো লাভ নাই। গতিকে সেই বিশ্বাসটো আমি ঘূৰাই আনিব লাগিব, আৰু তাৰ মানদণ্ড আমি উন্নত কৰিব লাগিব, যাতে APSCৰ লগতে ল'ৰা ছোৱালীয়ে একেই প্ৰস্তুতি প্ৰক্ৰিয়াৰে UPSCৰ কাৰণেও প্ৰস্তুত হ'ব পাৰে, যে APSCৰ সুকীয়া যাতে নহয়, যে APSC তাত প্ৰস্তুতৰ কাৰণে মই প্ৰস্তুতৰ কাৰণে যিটো প্ৰক্ৰিয়া সেই ধাৰাৰে যাব লাগিব, সেই একেই ধৰণে মই UPSC প্ৰক্ৰিয়াটো মই যাব পাৰিম। গতিকে দুটাৰে সময় তেওঁলোকৰ ছেভিং হ'ল, আৰু প্ৰশ্নবোৰৰ মানদণ্ড আৰু উন্নীতকৰণৰ লগতে UPSCৰ প্ৰশ্নৰ লগত মানে এটা চিমিলাৰ ট্ৰেণ্ড এটা অনা হ'ল, যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ বহুত সুযোগ, আৰু APSC দিয়াৰ লগে লগে তেওঁলোকে UPSCৰ কাৰণেও মানে, কাৰণ অসমৰ ল'ৰা ছোৱালী পেৰেলেলি প্ৰিপেয়াৰ কৰিব পাৰিলে। ছেকেণ্ড আহিলে যে আগতে 3-4 বছৰৰ মূৰত APSCৰ পৰীক্ষাবোৰ হৈছিল। ল'ৰা ছোৱালী হতাশ হৈ যায়, পৰীক্ষাবোৰ দি পেলাই ইমান দিন লাগিছে, এৰি পেলাই কিছুমানৰ বয়স পাৰ হৈ যায়। মই এটা নিৰ্দিষ্ট চিডিউল এটাত এক্সামবোৰ মানে তাত এক্সামৰ ডেটবোৰ ফিক্স কৰিছিলোঁ, যে এবছৰৰ ভিতৰত এটা বেটছ যাতে ওলাই যায়, যে মাৰ্চত প্ৰিলিমিনাৰী হ'ব, 15 দিনৰ পিছত ৰিজাল্ট ওলাব, তাৰপিছত মেইনছ হ'ব, মেইনছৰ এমাহৰ পিছত ৰিজাল্ট ওলাব, তাৰপিছত ভাইভা হ'ব, ভাইভাৰ 10 দিন পিছত আমাৰ ৰিজাল্ট দি দিম আমি, আৰু লগে লগে এটা নতুন বেটছৰ আৰম্ভ হ'ব। এই গোটেই ছাত্ৰ ছাত্ৰীও নিজৰ শৈক্ষিক জীৱন আৰু তেওঁলোকৰ ভৱিষ্যতো পৰিকল্পনা কৰিবলৈ তেতিয়া এটা নিৰ্দিষ্ট এটা গতি পালে, যে আমি এই ধৰণে আগবাঢ়ি এইবাৰ আমি এনেকৈ দিম, অহা বছৰটোত আমি এনেকৈ প্ৰিপেয়াৰ কৰিম, আৰু তেওঁলোকক মানসিকভাৱে যথেষ্টখিনি মানে শক্তিশালী কৰিলে। আৰু প্ৰশ্নবোৰৰ যিটো ধাৰা, প্ৰশ্নবোৰ সমসাময়িক, আপুনি প্ৰথমতে কৈছিল সমসাময়িক ঘটনাৰ লগত বা পৰিৱেশৰ লগত ইয়াক কেনেকৈ মানে লৈ যোৱা হৈছে পৰিৱৰ্তিত ৰূপত, কাৰণ প্ৰশ্নবোৰেই ৰিফ্লেক্ট কৰে আচলতে কি ধৰণৰ মানসিকতা থাকে, উত্তৰে নহয়। You should be able to ask the right question. আমি সঠিক প্ৰশ্ন সুধিছোঁ নে নাই, তেওঁলোকৰ বিশ্লেষণাত্মক যিখিনি শক্তি আছে ছাত্ৰ ছাত্ৰীসকলৰ, এনালাইটিকেল স্কিল, ৰিজনিং স্কিল, আৰ্গুমেণ্টেটিভ স্কিল, ইণ্ডিপেণ্ডেণ্ট থটৰ যিটো শক্তি, এই গোটেইকেইটা গুণ এটা প্ৰশ্নৰ উত্তৰত তেওঁলোকে ৰিফ্লেক্ট কৰিব পাৰিছেনে নাই। গতিকে যথেষ্ট প্ৰত্যাহ্বান আছিল তেনেকুৱা, যিবোৰে প্ৰশ্নকৰ্তা আছে তেওঁলোককো মই মানসিকভাৱে প্ৰস্তুত কৰিব লগা হৈছে, কাৰণ একাডেমিক প্ৰশ্ন বেলেগ আৰু কম্পিটিটিভ এক্সামৰ প্ৰশ্নবোৰ কমপ্লিট বেলেগ। তো তাত সেই প্ৰশ্নবোৰ প্ৰস্তুত কৰোঁতে আমাৰ যথেষ্ট সময় লাগিছে, আৰু কোনো ধৰণৰ এটা দিশ যাতে তাত বাদ পৰি নাযায়।
আমি নতুন নতুন চিন্তাৰ প্ৰশ্নবোৰ তাত কৰিছিলোঁ বহুতে সমালোচনা কৰিছিল যে লিভ ইন ৰিলেশ্যনশ্বিপ হয় নে নহয় তেনেকুৱা ধৰণৰ ছেম ছেক্স মেৰেজ নতুন প্ৰজন্মৰ যিবোৰ চিন্তা আছে সেইবোৰ তেওঁলোকে কি ভাবে কি ধৰণে তেওঁলোকে কোনোবাই যদি অপ'জ কৰিছে কিয় কৰিছে কোনোবাই যদি ছাপোৰ্ট কৰিছে কিয় ছাপোৰ্ট কৰিছে তেওঁলোকৰ স্বাধীন চিন্তাবোৰ মুকলিকৈ প্ৰকাশ কৰিব পাৰে নে নাই সেই কথাবোৰ যাতে আমি শুদ্ধ প্ৰশ্নটো কৰি পেলাই তেওঁলোকৰ পৰা আদায় কৰিব পাৰোঁ তেনেকুৱা ধৰণে মানে আগবঢ়া হৈছিল আৰু যথেষ্ট মই কঠোৰ হ'ব লগা হৈছিল এটা টীম সৃষ্টি কৰিব লগা হৈছিল যে কোনো ধৰণৰ তাত যাতে 2 নম্বৰে কোনো সুৰুঙা নাথাকে জেনুইন যিসকলে পাব লগা তেওঁলোকেই যাতে তাত নিৰ্বাচিত হয় আৰু এইটো মোৰ কাৰণে খুব ছেটিছফাইং ৰোল এটা আছিল মই যদিও প্ৰায় অলমষ্ট আফটাৰ ৰিটায়াৰমেণ্ট প্ৰায় 2.5-3 বছৰ তাত কাম কৰিছোঁ ইয়ে মোক এটা মানে কাৰণ সেই যিখিনি অফিচাৰ চিলেক্ট হৈছে তেওঁলোকে প্ৰায় আগন্তুক 30 বছৰলৈ তেওঁলোকে কাম কৰি থাকিব অসমখন তেওঁলোকেই ধৰি ৰাখিব লাগিব পৰৱৰ্তী প্ৰজন্মটোক তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব এই গোটেই প্ৰক্ৰিয়াটো তেনেকুৱা ধৰণৰ আছিলে ধন্যবাদ স্যাৰ এতিয়া আমি আহিছোঁ গুৱাহাটী বিশ্ববিদ্যালয় হয় আপুনি কৈছিলে যেতিয়া আপুনি দিল্লী স্কুল অফ ইকনমিক্সত আছিলে যে তেতিয়া শিক্ষাগুৰুসকলে মানে বিচাৰিছিলে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসমূহ মানে বেছিভাগেই অলপ বিদ্যায়তনিক দিশত আগবাঢ়ক আৰু প্ৰশাসনিক পৰীক্ষাসমূহৰ প্ৰতি সিমান তেওঁলোকক মানে উদগনি দিছিলে কাৰণ এইটো এটা মানে অৱশ্যে তেতিয়া সময়ত বিভিন্ন ধৰণৰ কাৰণ আছিলে তেওঁলোকে ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই তেনেধৰণৰ এটা মনোভাৱ সৃষ্টি কৰিব চেষ্টা কৰিছিলে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় এইটো এটা ব্যতিক্ৰমী প্ৰচেষ্টা যে ইয়াতে বিদ্যায়তনিক শিক্ষা প্ৰদানৰ লগে লগেই এই প্ৰশাসনিক বিষয়ক এই পৰীক্ষাসমূহৰ বাবেও ছাত্ৰ ছাত্ৰীসমূহক মানে প্ৰস্তুত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই গোটেই পদক্ষেপৰ এই গোটেই ব্যৱস্থাৰ আপুনি এক অবিচ্ছেদ্য অংগ হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এই যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে আপোনাৰ দৃষ্টিভংগী বা আপোনাক যেহেতু আপোনাৰ এই কাম কাজ চলাই নিবলৈ আপোনাক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে এই বিষয়ত আপোনাৰ দৃষ্টিভংগী কি বা ভৱিষ্যতলৈ আপুনি কি ধৰণে এই কামখিনি আগবঢ়াই লৈ যাম বুলি ভাবিছে মই মোক যিদিনা APSCত ফেয়াৰৱেল দিলে ফেয়াৰৱেল দিয়াৰ পিছত মই গাড়ীৰে ঘৰলৈ আহি আছোঁ লাষ্ট ডে সেইদিনা আছিল আৰু ঘৰলৈ আহি থাকোঁতে মাননীয় উপাচাৰ্য মহোদয়ে মোক ফোন কৰিলে যে আপুনি এতিয়া তাৰ পৰা ওলাল এতিয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এইটো বহুদিনৰ পৰা তেখেতে ভাবি থকা বুলি কৈছে যে এনেকুৱা আমি এটা ভাবি আছোঁ আৰু আপুনি আহি পেলাই তাৰ নেতৃত্ব ল'ব লাগে আমি গুৱাহাটী ইউনিভাৰ্চিটি ইনিচিয়েটিভ ফৰ কম্পিটিটিভ এক্সাম আগতেও তেনেকুৱা ধৰণৰ কাম আছিলে কিন্তু খুব সাংঘাতিক ধৰণে এটা ভাইব্ৰেণ্ট ষ্টেজলৈ হয়তো যোৱা নাছিলে তেওঁ ক'লে যে আপুনি এইটো নেতৃত্ব ল'ব লাগে আৰু ইয়াত আমাৰ তেনেকুৱা ছাপোৰ্ট ষ্টাফবোৰ থাকিব আৰু তেওঁলোকে আপোনাক সহায় কৰিব মই তেতিয়া ক'লোঁ মোক 2 দিন সময় দিয়ক আপোনাক মই জনাম তো 2 দিন পিছত মই জনালোঁ আৰু মই ভাবিলোঁ যে এইটোত মই কৰিব পাৰিম আৰু এইখিনি মই সদায় ভাবিও আছোঁ তেওঁলোকক সদায় মই ভাবোঁ যে আচলতে অসমৰ ছাত্ৰ ছাত্ৰীয়ে এই অৰিয়েণ্টেশ্যনটো এই কাউন্সেলিংটো খুবেই দৰকাৰ তেওঁলোকে পঢ়ি আছে কলেজ স্কুল মই এডুকেশ্যন ছেক্ৰেটাৰী থাকোঁতে বিভিন্ন স্কুল কলেজত যাওঁ তেতিয়া দেখোঁ যে ল'ৰা ছোৱালীবোৰ পঢ়ি আছে ঠিকেই কিন্তু পঢ়ি ক'ত যাব কি কৰিব কোনো ধৰণৰ কাউন্সেলিং নাই তেওঁলোকৰ মনত বহুত চিন্তা আহি থাকে তেওঁলোকৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পৰাও কোনো ব্যক্তি নাই যে মই এইটো হ'ব খোজে কোনোবাই হাঁহি দিয়ে নেকি এইটো ক'লে গতিকে মনতে সেইবোৰ সুপ্ত হৈ থাকে তো এই এটা যে তেনেকুৱা এটা প্ৰয়োজন আছে মই সদায় অনুভৱ কৰিছিলোঁ আৰু মই নিজৰ ক্ষেত্ৰতে যে আমিও যদি আগতেই গম পালোঁ হয় এনেকুৱা কথাবোৰ তেতিয়াহ'লে এই অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকল যেনেকৈ তাত আগবাঢ়ি গৈছে আমাৰ আজি অসমৰ এজন দুজন যাত কেতিয়াবা পায় UPSCত এতিয়াও তেনেকুৱা হৈ আছে আমি হয়তো তেনেকুৱা যদি সৰুতে গম পালোঁ হয় আমাৰ কাৰণে যথেষ্ট সহায়ক হ'লে তো 2 দিন পিছত মই তেখেতক সন্মতি দিলোঁ I landed up at গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়া নাই গতিকে ইয়াৰ পৰিৱেশটো মোৰ কাৰণে নতুন আছিলে কিন্তু সকলোৱে মোক আদৰি ল'লে ইয়াত এতিয়া বেছিকেলি আৰম্ভ কৰা হৈছে যিবোৰ ল'ৰা ছোৱালীয়ে পৰীক্ষাটো অহাবাৰ দিব বা এবছৰ পিছত দিব আৰু যিবোৰ ল'ৰা ছোৱালীয়ে নতুনকৈ ইয়াত এডমিশ্যন লৈছে 5-year ইণ্টিগ্ৰেটেড কোৰ্চত তেওঁলোককো যাতে এটা লংগাৰ প্ৰচেছত আৰম্ভণিৰ পৰাই আমি সেই এক্সপ'জাৰটো দি গোটেই প্লেটফৰ্ম এখন ৰাইট প্লেটফৰ্মত কেনেকৈ প্ৰস্তুতিৰ প্ৰক্ৰিয়াটো লৈ যাব লাগে তেওঁলোকৰ উৎসাহ
তেওঁলোকৰ যিখিনি পটেনচিয়েল আছে কাৰোবাৰ য'ত উইক পইণ্ট আছে তাত কেনেকৈ হেণ্ড হোল্ডিং কৰি আমি ষ্ট্ৰেংথেন কৰিব পাৰোঁ তেওঁলোকৰ লেংগুৱেজ এক্সপ্ৰেছন কেপেবিলিটি ৰাইটিং স্কিল এইবোৰ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি আমি তাৰ কাৰণে ৰেগুলাৰ ইয়াত কাম কৰি আছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ পৰা যথেষ্ট সঁহাৰি আহিছে এইবাৰ আমি ৰিচেণ্টলি আমি যিবোৰে মেইনছ এক্সামত ক্লিয়াৰ হৈছে প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে আমি ফ্ৰী মক ইণ্টাৰভিউৰ কাৰণে কাউন্সেলিং কৰিছোঁ তেওঁলোকক আৰু আমি আশাবাদী যে তেওঁলোকৰ পৰা বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী চূড়ান্তভাৱে তেওঁলোকে নিৰ্বাচিত হ'ব আৰু এই প্ৰক্ৰিয়াটো যেতিয়া মই ভাবোঁ প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰী যি ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে এই প্ৰচেছটোৰ মাজেৰে যদি যায় তেওঁলোকৰ এটা সুনিশ্চিত ভৱিষ্যত আৰু কেৰিয়াৰেই নহয় অকল নিজৰ কাৰণে নহয় গোটেই ৰাজ্যখন বা দেশ গঠন প্ৰক্ৰিয়াত তেওঁলোকে অৰিহণা যোগাব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু আমি ধন্যবাদ ছাৰ এতিয়া আমি NEP 2020ৰ অন্তৰ্গত যিটো বৃত্তিমূলক শিক্ষাৰ কথাও আমি কৈছোঁ আৰু প্ৰশাসনিক বিষয় সম্বন্ধীয় যিবোৰ পৰীক্ষা এনেকুৱা বহুত এলাইড ছাৰ্ভিচো আছে যে তেওঁলোকে গৈয়ে যে IAS বা IPS হ'ব লাগিব তেনেকুৱা নহয় বহুত এলাইড সংযুক্ত এনেকুৱা ধৰণৰ বহু সেৱা আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তেনেধৰণৰ বহুত ধৰণৰ মানে প্ৰশিক্ষণ চাগৈ দিয়া হ'ব বা তেনেকুৱা ধৰণৰ এটা ভৱিষ্যতলৈ তেনেকুৱা ধৰণৰ নিশ্চয় এটা মানে এটা মাৰ্গ এটা বা সেনেকুৱা পথ এটা আগবঢ়াই দিয়াৰো নিশ্চয় কিবা সম্ভাৱনা হয় হয় নিশ্চিতভাৱে অকল আপোনাৰ যে চবেই যে IAS হ'ব লাগিব বা SS হ'ব লাগিব তেনেকুৱা নহয় আমি যিদিনা ইয়াত এটা ইণ্টাৰেক্টিভ প্ৰগ্ৰেম এটা কৰিছিলোঁ চবকে লৈছিলোঁ চব ছাত্ৰ ছাত্ৰীৰে তাত বহুতে কৈছে যে ছাৰ মই ৰিজাৰ্ভ বেংক অফিচাৰৰ এক্সাম দিব খুজিছোঁ কোনোবা ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ কোনোবা ৱাইল্ড লাইফত যাব খুজিছে কোনোবা নেট এক্সাম দি পেলাই ভালকৈ সি মানে একাডেমিক লাইনত যাব খুজিছে ৰেলৱেৰ বিভিন্ন চাকৰি আছে আনকি ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ বহুত চাকৰি আছে ষ্টাফ চিলেকশ্যনৰ বহুত আছে তেনেকুৱা আৰু বহুতে আনকি ষ্টেট গভৰ্ণমেণ্টৰ বহুতে শুনাই নাই আচলতে মই নিজে APSCত থাকোঁতে দেখিছোঁ বহুত চাকৰিৰ কেণ্ডিডেটে নোলোৱাৰ কাৰণটো হ'ল তেওঁলোকে গমেই নাপায় যে তেনেকুৱা চাকৰি আছে যিকোনো এতিয়া ফৰেনচিক ডিপাৰ্টমেণ্ট সাংঘাতিক ধৰণে গ্ৰ' কৰিছে হয় নে নাই যিকোনো ছায়েন্সৰ ষ্টুডেণ্টে তাত দিব পাৰে চিম্পল গ্ৰেজুৱেটে বা মাষ্টাৰ ডিগ্ৰী হোল্ডাৰে কিন্তু আমি কেণ্ডিডেটে নাপাওঁ তাত ইমান ভাল ভাল ল'ৰা ছোৱালী গুৱাহাটী ইউনিভাৰ্চিটিত আছে ভাল ৰিজাল্ট কৰিছে কিন্তু সেই যি ধৰণৰ খা খবৰবোৰো আমি আমাৰ ইনিচিয়েটিভৰ আণ্ডাৰত লৈছোঁ আৰু তেওঁলোকক সুকীয়াকৈ আমি গ্ৰুপ কৰি পেলাই তেওঁলোকে যিটো লাইনতে যাব খোজে আমাৰ ৰিচোৰ্চ পাৰ্চন সেইধৰণে লৈ পেলাই তেওঁলোকক ফুল গাইডেন্স দিয়া হ'ব আৰু আমাৰতো যিকোনো টাইমতে ঠিক কোচিং চেণ্টাৰৰ নিচিনা নহয় তাত জাষ্ট ন্যূনতম এটা তাত দিব লাগে আৰু বাকীখিনি এনি টাইম তেওঁলোকে আমাক কণ্টেক্ট কৰিব পাৰে মেইল পঠাব পাৰে আৰু আমি আনকি এইটো কৈছোঁ যে অকল যে পঢ়া শুনাৰ গাইডেন্সে আমি দিম তেনেকুৱা কথা নহয় বিভিন্ন মেণ্টেলি তেওঁলোকে কিবা গাইডেন্স ল'ব বিচাৰে কাৰণ তেওঁলোকৰ বহুত মই ইয়াত ইউনিভাৰ্চিটিত যেতিয়া আহোঁ বহুত ছাত্ৰ ছাত্ৰীৰ লগতো কথা পাতোঁ তেওঁলোকেও কয় যে ছাৰ আমাৰ হয় মনৰ কথাবোৰ ক'বলৈ আমি কাৰ আগত কওঁ আগতে আমি কৈছিলোঁ আমাৰ বন্ধু বান্ধৱ আছিল যাৰ আগত কওঁ এই বন্ধু বান্ধৱবোৰো লাহে লাহে নোহোৱা হৈ গৈছে ছিনিয়ৰ্ছবোৰক আমি সুধিবলৈ মানে আমাৰ অলপ সংকোচ লাগে কি বা ভাবে ইমান ফ্ৰেংকলি ক'ব পাৰিম নে নাই গতিকে এই মনৰ কথাবোৰ মনতে থাকি যায় আমি ভাবিছোঁ তেওঁলোকৰ লগত ফ্ৰেংক ডিছকাশ্যন এটা কৰিলে তেওঁলোকৰ একজেক্ট পটেনচিয়েল কি আছে আৰু কি ধৰণৰ লাইনত গ'লে অকল তেওঁলোকৰে যে লাভ হ'ব তেনেকুৱা নহয় আমাৰ ষ্টেটৰো যাতে লাভ হ'ব আমাৰ গোটেই ৰাষ্ট্ৰৰ লাভ হ'ব আৰু এনে এটা কথা সাধাৰণতে কোৱা হয় যে বিশ্ববিদ্যালয়ে মানে ইউনিভাৰ্চিটি ইজ নট ছাপ'জ টু গেৰাণ্টি জবছ আমি শিক্ষা দিছোঁ ছাত্ৰ ছাত্ৰীয়ে নিজৰ কৰ্মজীৱনৰ বাট নিজে মোকলাই ল'ব কিন্তু এতিয়া সেই দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে যে বিশ্ববিদ্যালয় কেৱল শিক্ষা নহয় কৰ্মসংস্থাপনৰ দিশতো কিন্তু বিশ্ববিদ্যালয়ে মনোনিৱেশ কৰিব লাগিব তেনেস্থলত আৰু গোটেই যিটো প্ৰশাসনিক বিষয়মূলক পৰীক্ষাসমূহৰ যিটো প্ৰক্ৰিয়া সাধাৰণতে পেৰেলেলি যায় কিন্তু এতিয়া আমি পাঠ্যক্ৰমৰ লগতেই যদি গোটেই প্ৰচেছটো ইণ্টিগ্ৰেট কৰিব পাৰোঁ যাতে পাঠ্যক্ৰমতে এনেধৰণৰ কিছুমান ব্যৱস্থা আছে যাৰ মাধ্যমেৰে মানে ছাত্ৰ ছাত্ৰীসকলক মানে সেই দিশটোৰ প্ৰতি পাঠ্যক্ৰমৰ মাজেৰেই তেওঁলোক অনুপ্ৰাণিত কৰিব পাৰে তেতিয়া কি হ'ব গোটেই প্ৰচেছটোৰ লগত তেওঁলোকে মানে অতি সোনকালেই মানে একাত্ম হ'ব পাৰিব
তেনেকুৱা ধৰণৰ নিশ্চয় প্ৰচেষ্টা নিশ্চয় আগলৈ আছে, হাতত ল'ব নিশ্চয় পৰা আছে যে যায়। এইটো প্ৰস্তুতিত লাগি থাকিলে যাতে তেওঁলোকৰ একাডেমিক হেৰিটো ফিল্ডটো বেয়া হৈ নাযায়, আমি সেইটো লৈছোঁ। কাৰণ যিটো চিভিল ছাৰ্ভিচৰ চিলেবাছ একাডেমিক চিলেবাছৰ পৰাই হৈছে, খালি তাতে কি ধৰণে পাৰচেপশ্যনটো বেলেগ ধৰণে চাব লাগিব, হয় নে নাই? তাত হয়তো লাহে লাহে ইউনিভাৰ্চিটিও সেইটো ষ্টেপ লৈছে যে তাৰ প্ৰশ্নবোৰ তেনেকুৱা ধৰণৰ ডাইৰেক্ট প্ৰশ্ন তেনেকুৱা নাহে নিজৰ। কাৰণ মাষ্টাৰ ডিগ্ৰী এটা যেতিয়া কৰিব ল'ৰা ছোৱালীয়ে হায়াৰ এডুকেশ্যনত, তেওঁৰ এটা স্কুলীয়া শিক্ষাৰ নিচিনা নহয়, তাক বেলেগ এটা এক্সপ'জাৰ লাগিব। গতিকে আমি ইয়াত যেতিয়া এটা চেপ্টাৰ শিকাইছোঁ এনভাইৰনমেণ্টৰে হওক বা কাৰেণ্ট ইভেণ্টছৰে কিবা এটা গ্ল'বেল জিঅ' পলিটিকেল চিটুৱেশ্যনৰে যেতিয়া শিকাইছোঁ, সেইটো একাডেমিক্সৰো চিলেবাছৰ লগত ৰিলেটেড বস্তু। আমি তাত থিয়ৰিটোৰ লগত লিংক কৰি দিছোঁ যে চাওক এইটো বস্তু এনেকুৱাকৈ আছে কনষ্টিটিউশ্যনৰ, এইটো আম্বেদকাৰে এনেকৈ কৈছিল, কিন্তু এইটো আম্বেদকাৰে কোৱা কথাটো এতিয়া এই ধৰণে ৰিয়েলিটিত আহিছে, এই ধৰণে আমি নিব লাগিব। যাৰ ফলত এটা এডভান্টেজ হৈছে যে তেওঁলোকৰ একাডেমিক ৰিজাল্টটো ভাল হৈ যাব আৰু ছাইড বাই ছাইড তেওঁলোকৰ কেৰিয়াৰো মুকলি হৈ যাব। ধন্যবাদ ছাৰ। এতিয়া আমি অলপ মানে ব্যক্তিগত জীৱনলৈ আমি আগবাঢ়িছোঁ। আমি আৰম্ভ কৰিছিলোঁ আপোনাৰ ব্যক্তিগত জীৱনৰ কাহিনীৰে। এতিয়া আপুনি সুদীৰ্ঘ 3 দশক জুৰি সক্ৰিয়ভাৱে মানে অসমৰ সমাজ জীৱনৰ সৈতে জড়িত হৈ থাকিল। এতিয়া আপুনি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিছে, যদিও সমাজসেৱাৰ কামত আপুনি দৈনন্দিনভাৱে ব্ৰতী হৈ আছে। আপোনাৰ দৰে যিসকল মানুহে এটা সক্ৰিয়ভাৱে কাম কৰি বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? যে কাৰণ এতিয়া আমি জানো যে 60 বছৰ পিছতো আমাৰ এটা এক্টিভ ৱৰ্কফ'ৰ্চ আছে, আৰু আমি বিশ্বাস কৰোঁ যে সেই ৱৰ্কফ'ৰ্চটোৰ যিটো এটা ষ্টেমিনা পটেঞ্চিয়েল আছে, যিটো এটা নিহিত শক্তি আছে, সেই শক্তিটোকো কিন্তু আমি এতিয়া দেশসেৱাৰ কামত আমি নিয়োজিত কৰিব পাৰোঁ। আমি তেওঁলোকক স্পেণ্ট ফ'ৰ্চ বুলি ভাবিলে নহ'ব। আপোনাৰ সমসাময়িক যিসকল লোকক আপুনি এই পডকাষ্টৰ মাধ্যমেৰে কিবা ক'ব বিচাৰে নেকি? নিশ্চয়। কাৰণ আপুনি চাব যিখিনি মানুহ অলমষ্ট 30 to 35 ইয়াৰ্ছ তেওঁলোকে এটা কৰ্মজীৱনৰ এটা ডাইভাৰ্ছ এক্সপিৰিয়েঞ্চ এটাৰ দ্বাৰা সমৃদ্ধ হৈ আহিছে, তাৰ সাৰ পানী লৈ পেলাই এটা বেলেগ ব্যক্তিত্ব গঢ়ি উঠিছে তেওঁলোকৰ মাজতে। আৰু সেই ব্যক্তিত্বৰ যিবোৰ উপাদান, সেই উপাদান যদি পৰৱৰ্তী প্ৰজন্মক দিব নোৱাৰে, তাত যদি মানে ৰিটায়াৰমেণ্টতে স্থবিৰ হৈ যায়, এইটো ইটছ এ গ্ৰেট লছ টু দ্য নেশ্যন। আৰু মই ভাবোঁ সকলোৱে তেওঁলোকৰ যিসকল অন্ততঃ শাৰীৰিকভাৱে সুস্থ, প্ৰায়বোৰেই সুস্থ এতিয়া, কাৰণ মানুহৰ লনজিভিটি বাঢ়িছে, মেডিকেল ট্ৰিটমেণ্টবোৰ বাঢ়িছে, এটলিষ্ট 60ত ৰিটায়াৰ হ'লেও আপ টু 75 ধুনীয়াকৈ তেওঁলোকে যিবোৰ কাম মানে উইজডম আৰু তেওঁলোকৰ যিখিনি অভিজ্ঞতা তাৰ ওপৰত নিৰ্ভৰ কৰে, সেইখিনি তেওঁলোকে ইনভলভ হৈ এটা নিস্বাৰ্থ সেৱা আগবঢ়োৱাটো অকল দায়িত্বই নহয়, তেওঁলোকৰ এইটো এটা দক্ষতাও আছে। আৰু তাৰ সুযোগ আমি মানে সকলোবোৰ অনুষ্ঠানে ল'ব লাগে। যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়ে হয়তো মই কিমান তাৰ কাৰণে দক্ষ নাজানো, কিন্তু তেওঁলোকে অন্ততঃ চিন্তা কৰিছে যে তেখেতক এই আনিলে আমি এইটো এটা বেলেগ এটা প্লেটফৰ্ম আমি গঢ়ি তুলিব পাৰিম, আৰু তাত সকলোৱে সহযোগ কৰিছে। আৰু গতিকে যিসকল অৱসৰী বিষয়া আছে, কাৰণ তেওঁলোকে কৰ্মজীৱনৰ এটা কৰ্মজীৱন নহয়, সেইটো এটা লাৰ্ণিং জীৱন। তাতো প্ৰতিদিনে তেওঁলোকে শিকিছে, নতুন নতুন কথা শিকিছে, তাৰ কি ধৰণে প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগে, সেইটো কথা তেওঁলোকে পৰৱৰ্তী প্ৰজন্মই যিসকলৰ এতিয়ালৈ অভিজ্ঞতা হোৱা নাই, তেওঁলোকে তাত তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পাৰিব, আগবঢ়াই লৈ যাব পাৰিব। ধন্যবাদ ছাৰ। আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা ক'লে, কাৰণ মানে সাধাৰণতে অৱসৰ লোৱাৰ পিছত মানে সক্ৰিয় কৰ্মজীৱন যিসকলে অতিবাহিত কৰিছে, তেওঁলোকৰ কিছু সংখ্যক নিষ্ক্ৰিয় হৈ যায়। তেনেস্থলত আপোনাৰ এই দৰ্শনে, আপোনাৰ কথাই নিশ্চয়ভাৱে তেওঁলোকক অনুপ্ৰাণিত কৰিব। আৰু ছাৰ, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ, যে আপুনি অতি দক্ষতাৰে, অতি নিষ্ঠাৰে আপুনি কৰ্মজীৱন সম্পন্ন কৰাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। আমি আশা ৰাখিম ছাৰ, আপুনি সুস্বাস্থ্যৱান হৈ থাকক, আৰু আপুনি সেই উৎসাহ উদ্দীপনাৰে আপোনাৰ জীৱনৰ যিটো লক্ষ্য, সেই লক্ষ্য যেন আপুনি শেষ বয়সলৈ আগবঢ়াই লৈ যাব পাৰে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপুনি সদায় ভালে থাকক
আৰু আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ এই কথোপকথন ইয়াতে সমাপ্ত হ'ল আৰু আমি আপোনাৰ পৰা এই ধৰণৰ কথা শুনি থাকিবলৈ আগলৈ শুনি থাকিম বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ ছাৰ অশেষ ধন্যবাদ